নমস্কাৰ পুনৰবাৰ সকলোকে আমাৰ চেনেল কম্পিটিটিভ এক্সাম এস্পাইৰেন্টছৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদি প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে দেৰি নকৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন লাভ কৰে। ইতিমধ্যে আপোনালোকৰ ADR-ৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন সেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নটিচ আহি পৰিছে। তেনেহ'লে জল্দি সেই নটিচখনৰ দিশে আগবাঢ়ো। ভিডিঅ' স্ক্ৰীনত দেখা পাইছে আপোনালোকে এই নটিচখন। At Sauk, in pursuance of the Government Communication Bike Letter Nong DCS dated 3rd November 2025 and dated 4/11/2025, it is for information of all concerned that document verification of candidates selected by the State Level Recruitment Commission for Class 3 and Class 4 posts to be posted in different categories of posts in the establishments under the Department of Social Justice and Empowerment Assam is scheduled as per the details given below. গতিকে আপোনালোকে যেতিয়া আপোনাৰ ডিপাৰ্টমেণ্ট এলোকেশ্যন হৈছিলে তাতে যিসকল কেণ্ডিডেটে এই ডিপাৰ্টমেণ্টটো পাইছিলে অৰ্থাৎ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্ট পাইছিলে সেইসকল কেণ্ডিডেটৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট ইতিমধ্যে আহি পৰিছে। চ' আপোনালোকে এতিয়া এইখিনি কি আছে গোটেই ডিটেইলছখিনি আলোচনা কৰিম আৰু লগতে যিসকল কেণ্ডিডেটে এইটো ডিপাৰ্টমেণ্টৰ নহয়ও সেইসকল কেণ্ডিডেটেও এই ভিডিঅ'টো চোৱাটো উচিত, কাৰণ ইয়াৰ জৰিয়তে তেওঁলোকে এই ভিডিঅ'টোৰ সম্পৰ্কে তেওঁলোকৰ যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেওঁলোকৰ যি ডিপাৰ্টমেণ্ট পাইছে সেইসমূহ এতিয়া যদি অহা নাই ডকুমেণ্টৰ ভেৰিফিকেশ্যনৰ কাৰণে, গতিকে তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হওঁতেও তেওঁলোকে কি ডকুমেণ্টছ নিব লাগিব, কিমান টাইম হ'ব, সেই গোটেই প্ৰক্ৰিয়াটোৰ সম্পৰ্কে তেওঁলোকে অৱগত হ'ব পাৰিব। গতিকে আপোনালোকে এই ভিডিঅ'টো চাব আৰু আপোনালোকৰ যিসকল ব্যক্তি আছে লগৰ সেইসকলকো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া ব'লক আমি ইয়াৰ বাকীখিনি কি আছে চাওঁ। ইয়াতে চাওক ডেট দিছে তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে 8 November 2025 আৰু টাইমটো দিছে 10 AM to 3 PM। ভেনু দিছে অমলপ্ৰভা ভৱন কনফাৰেন্স হল অফ ডিৰেক্টৰেট অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট বেলতলা গুৱাহাটী। ইয়াতে আপোনালোকৰ ভেনুটো হৈছে আৰু টাইমটো হৈছে আপোনাৰ এইটো আৰু ডেটটো হৈছে এইটো। The candidates must attend the document verification along with the original documents and self-attested photocopy set of the following. গতিকে আপোনালোকে যিসকল কেণ্ডিডেটে ইয়াতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে যাবলৈ চিলেক্ট হৈছে তেওঁলোকে আপোনালোকৰ সকলোখিনি অৰিজিনেল ডকুমেণ্টছ লৈ যাব লাগিব, প্লাছ ছেল্ফ এটেষ্টেড ফটোকপি লৈ যাব লাগিব। কি নিব লাগিব ইয়াতে আছে অল ৰিলিভেণ্ট অৰিজিনেল ডকুমেণ্টছ। গতিকে আপোনাৰ যিমানখিনি ডকুমেণ্টছ আছে তাৰ অৰিজিনেল ডকুমেণ্টছবোৰ লৈ যাব লাগিব। তাৰপিছত কপি অফ অনলাইন এপ্লিকেশ্যন, যিটো অনলাইন এপ্লিকেশ্যন আপোনালোকে কৰিছিলে সেই অনলাইন এপ্লিকেশ্যনটো আপোনাৰ কপি ইয়াতে বিচাৰিছে। তাৰপিছত দিছে এডমিট কাৰ্ডছ, আপুনি যোনটো এক্সামত পাইছে এই পষ্টটো সেইটো আপোনাৰ এডমিট কাৰ্ডখন লৈ যাব। এডুকেশ্যনেল চাৰ্টিফিকেট এজ পাৰ ৰিকুৱাৰমেণ্ট ফৰ দ্য পোষ্ট, আৰু সেই পোষ্টটোৰ কাৰণে আপোনাৰ যি এডুকেশ্যনেল চাৰ্টিফিকেট লাগে, যদি আপুনি কম্পিউটাৰ ছেকশ্যনত কম্পিউটাৰ চাৰ্টিফিকেট ইনক্লুড থকা পোষ্টত পাইছে তেনেহ'লে সেইখন লৈ যাব লাগিব। যদি সেইটো ৰিলিভেণ্ট নহয় তেনেহ'লে নিব নালাগে। যিটো পোষ্ট আপোনাৰ আছে সেই পোষ্টটোৰ ওপৰত বেছ কৰি আপোনালোকে এডুকেশ্যনেল চাৰ্টিফিকেটখন সেই পোষ্টটোৰ ৰিকুৱাৰমেণ্টছ হিচাপে লৈ যাব লাগিব। তাৰপিছত কৈছে আধাৰ কাৰ্ড, পেন কাৰ্ড এটচেট্ৰা আপোনালোকে ইপিক আপোনালোকে ইয়াৰ যিকোনো এটা লৈ যাব পাৰে। 1 পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু পাছপৰ্ট চাইজ ফটোগ্ৰাফ নিব। কাষ্ট চাৰ্টিফিকেট ইফ এপ্লিকেবল যদি আছে নিব পাৰে। চাৰ্টিফিকেট অফ এক্স ছাৰ্ভিচমেন ইফ এপ্লিকেবল, যদি এক্স ছাৰ্ভিচমেন তেনেহ'লে তাৰে চাৰ্টিফিকেট নিব লাগিব। ডিজেবিলিটি চাৰ্টিফিকেট এইখিনি নিব লাগিব PWD কেণ্ডিডেটৰ কাৰণে। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট সেইখন আপোনালোকে নিব লাগিব। যদি আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেটখন আপগ্ৰেড কৰোৱা হোৱা নাই তেনেহ'লে সেইখিনি কৰি পেলাই আপুনি লৈ যাব পাৰে। The list of Grade 3 and Grade 4 candidates will be available in the official website of Directorate of Social Justice and Empowerment Assam। এই ৱেবছাইটটোতে গোটেই লিষ্টটো ইয়াতে পাব Grade 3 আৰু Grade 4 কেণ্ডিডেটছৰ। তাৰপিছত ইয়াতে দিছে এটা কেণ্ডিডেট হু কেন নট এটেণ্ড দ্য ডকুমেণ্ট ভেৰিফিকেশ্যন অন 8 November 2025 due to genuine reasons will be allowed to attend with documentary evidence only on 10th September। গতিকে ইয়াতে এটা খুব সুন্দৰ কথা বুলি ক'ব লাগিব, যিসকল কেণ্ডিডেটে যিদিনাখন আপোনালোকৰ আছে ডকুমেণ্ট ভেৰিফিকেশ্যন অৰ্থাৎ 8 November তাতে যদি প্ৰেজেণ্ট থাকিব নোৱাৰে, জেনুইন ৰিজনছ হ'ব লাগিব। সেই জেনুইন ৰিজনছৰ কাৰণে যদি প্ৰেজেণ্ট থাকিব নোৱাৰে তেনেহ'লে আপোনালোকক সুবিধা কৰি দিছে যে আপোনালোকে 10 November সেই নিৰ্দিষ্ট জেগাত উপস্থিত থাকিব পাৰে। অনলি দ্য কেণ্ডিডেটছ উইল বি এলাউড ইনচাইড দ্য ভেনুজ। গতিকে ইয়াতে কৈছে অকল কেণ্ডিডেটছেহে ইয়াতে এলাউ হ'ব তেওঁলোকে ভেনুটোৰ ভিতৰত প্ৰৱেশ কৰিবৰ কাৰণে। অৰ্থাৎ আপুনি যদি লগত আপোনাৰ পেৰেণ্টছ লৈ গৈছে যাব পাৰে, কিন্তু পেৰেণ্টছসকল বাহিৰত থাকিব লাগিব, অকল কেণ্ডিডেটেহে তাতে এণ্টাৰ কৰিব পাৰিব। চ' এইটো আছিলে ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট ডিপাৰ্টমেণ্টটোৰ যিসকল কোৱালিফাই বা যিসকলৰ ডিপাৰ্টমেণ্ট এলোকেশ্যন আহিছে তাৰে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে এই ডিপাৰ্টমেণ্টৰ কেণ্ডিডেটসকলে উপস্থিত থাকিব লাগিব। গতিকে ভাবিছোঁ আপোনালোকে ভিডিঅ'টো সম্পৰ্কে
গোটেইখিনি জানি লৈছে। আজিৰ ভিডিঅ'টোত আছিলে ইমানেই। ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব। আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।